তো এতিয়া আপোনালোকক দেখাম এটা বস্তু কি জানেনে কিছুমান দেলালি ঠিকাদাৰে বনোৱা এটা ৰাস্তা দেখাই আছোঁ বৰ্তমান আপোনালোকক এইটো কাৰণে কৈছোঁ কি কাৰণত মই দেলালি ঠিকাদাৰে বনোৱা ৰাস্তা দেখাইছোঁ বুলি কৈছোঁ সকলোখিনি আপোনালোকে ভিডিঅ'টো অকণমান চাই যাওক আগলৈকে চাই যাওক নিশ্চয় বুজি পাব মই দেলালি ঠিকাদাৰ বুলি কিয় কাৰণে ক'বলগীয়া হ'ল এইটো এটা ঢেলাই ৰাস্তা হয় আচলতে এইটো ইলেকশ্যনৰ টাইমত বনোৱা এটা ঢেলাই ৰাস্তা হয় যেনে আপোনাৰ পঞ্চায়ত ইলেকশ্যনৰ টাইমত বনোৱা এটা ঢেলাই ৰাস্তা হয় মই কোনো চৰকাৰক আপোন বুলি নাভাবোঁ কিন্তু হ'লেও মই সঁচা কথাটোৱে কওঁ সঁচা কথা কৈছোঁ নে মিছা কথা কৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব এইটো চাইডে অকণমান দেখাই দিয়ে এইটো চাইডে বনোৱা নাই বাৰু আৰু এইটো চাইডে বনাই থৈছে অকণমান আগলৈকে আপোনালোকে গৈ লওক কিন্তু কামটো এতিয়া পেণ্ডিং হৈছে ইয়াৰ ওপৰেদি পানীও যায় অকণমান ৰাস্তাটো ওখ কৰি পেলাই ইয়াত যদি ভালকৈ বনাই দিয়া হয় কেনেকুৱা হয় বাৰু সেইটোতো আপোনালোকে সকলোৱে জানে আৰু সুবিধা সকলোৱে এখন আচলতে মিচিং জনগোষ্ঠীৰ গাঁও হয় আৰু এই মিচিং জনগোষ্ঠীৰ গাঁৱেদি এটা খুব সুন্দৰ ৰাস্তা আছে এখন খুটিটকীয়া দলঙৰ ওচৰলৈ এটা ৰাস্তা আছে আৰু সেয়ে নহয় কমলাবাৰী বা মাজুলী এই ৰাস্তা দিয়েতো যাব পাৰে গাঁও বুলি ক'লে অকণমান সুবিধা উলিয়ালে আৰু এতিয়া আপোনালোকে চাওক এইডোখৰত মই মটৰচাইকেলখন শ্ল' কৰিবলগীয়া হৈছে এইটো কাৰণে ৰাস্তা আছে এইডোখৰ পৰা মানে বনোৱা নাই আৰু এতিয়া আকৌ 26ৰ ইলেকশ্যন আহিছেনে সেই টাইমত চাগে আকৌ অকণমান মেৰামতি কৰিব পাৰে সেইটো বাৰু নাজানো কিন্তু যিয়ে নহওক ভিডিঅ'টো যিমানে পাৰে শ্বেয়াৰ কৰক মই এইটো কাৰণে শ্বেয়াৰ কৰক এই ওলট পালত আপোনালোকে কিছুমান ভিডিঅ'ক লৈ পেলাই শ্বেয়াৰ কৰি পেলাই মানে ভাইৰেল কৰিব নালাগে এনেকুৱা ভিডিঅ'বিলাক ভাইৰেল কৰক কি কাৰণে ভাইৰেল কৰক বুলি কৈছোঁ যিহেতু আপোনাৰ ৰাইজৰ সুবিধা হওক আপোনালোকে যদি শ্বেয়াৰ কৰে ৰাইজৰ সুবিধা হ'ব আৰু আপোনাৰ মোৰ সকলোৱে সুবিধা হ'ব এই ৰাস্তাটোদি অহা যোৱা কৰিবলৈ সৰু ল'ৰা ছোৱালীয়ে হওক বা অন্যান্য স্কুললৈ যোৱা তেনেকৈ ধেৰ নহয় জানো বজাৰলৈ হাতলৈ যোৱা তেনেকৈ কৰ্ম কৰি খোৱা বহুত লোক আছে আৰু সেই বহুত কষ্টত ভুগিবলগীয়া হয় যদি আমাৰ ৰাস্তাটো ঠিক নহয় এইটো কাৰণে গাড়ী মটৰ বা অন্যান্য চাইকেল টাইকেলৰ কাৰণে আৰু সেয়েহে মানে মই আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক এইটো কাৰণে কৈছোঁ শ্বেয়াৰ কৰক বুলি ৰাইজৰ সুবিধা হওক ৰাইজৰ উন্নতি হওক তো এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম আপোনাৰ এখন খুটিটকীয়া দলঙৰ ওপৰেদি আৰু এইখনে হৈছে ৰঙা নদীৰ ওপৰত থকা এখন দলং এখন চাওকচোন খুব এখন সুন্দৰ দলং বাৰু হৈছে খুটিটকীয়া দলং বলক আমি মাজমজিয়ালৈ যাওঁ যাওঁতে অকণমান ৰৈ পেলাই আপোনালোকক এখন দেখাবলৈ চেষ্টা কৰিম তো পোনপ্ৰথমে হেলমেটটো খুলি আজি ভিডিঅ' যিখিনি আপোনালোকৰ কথা আগতে আচলতে আপোনালোকক কিছু দৃশ্য দেখাই আনিলোঁ মটৰচাইকেলখন লাহেকৈ ৰাখি লওঁ আৰু গৈছিলোঁ মানে এফালে ফুৰিবলৈ আৰু এখন এখন কোটিটকীয়া দলঙৰ ওপৰত ৰখিয়ে এটা কথা আপোনালোকক ক'বলৈ গৈছোঁ কোনটো সত্য কি অসত্য আপোনালোকে বিচাৰটো কৰিব যিখিনি আপোনালোকক প্ৰথম দেখাই গ'লোঁ যিখিনি ভিডিঅ' হয় সেই ভিডিঅ'খিনি আপোনালোকে চাওক আপোনাৰ এই দলংখনৰ ওপৰেদি ইফালে গ'লে আপুনি পানীগাঁও পাব আৰু এইটো মই গ'লে মানে আপুনি বঙালমৰা পাব এটা নাওবৈচা সমষ্টি আৰু এটা ৰঙানদী সমষ্টি হয় আচলতে দুটা সমষ্টি পাই আছে বাৰু এইটো আৰু চাওক এই দলংখনৰ ওপৰেদি পানীগাঁও হৈ পেলাই এইফালে যদি আপুনি বঙালমৰালৈ যদি যাবলৈ হয় আপোনাৰ হাৰাশাস্তি হৈ যাব আৰু মাজতে বহু হাজাৰখন গাঁও আছে আৰু সেই গাঁওকেইখনত যদি কোনোবা অসুখীয়া যদি মানুহ আছে মেডিকেললৈ যাবলৈ কিন্তু তেখেতে চিন্তা কৰিব লাগিব যদি তেখেতৰ হাতত যদি এঘণ্টা থাকে তেতিয়া আমাৰ সাৱতী মহাবিদ্যালয় পাবলৈ আপোনাৰ 2 ঘণ্টা লাগিব এইটো ৰাস্তাই আৰু মই আপোনালোকক আমাৰ নিচিনা সৰু ইউটিউবাৰ বা ভিডিঅ' ক্ৰিয়েটৰসকলক মই এটা কথাই ক'ব বিচাৰোঁ সত্য সদায় জয় আৰু সত্যত আপোনালোকে ভিডিঅ' বনাওক আপুনি এদিন ছাকচেছ পাব মই এইটো ক'লোঁ আৰু এটা কথা আপোনালোকক এতিয়াও অনুৰোধ কৰোঁ অথনিও অনুৰোধ কৰিছোঁ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক এইটো কাৰণে কৈছোঁ এই বস্তুবিলাক দেখক অন্যান্য ফকতীয়া ভিডিঅ'ৰ লগত ৰাইজে মানে আপোনাৰ ফকতীয়া ভিডিঅ'ৰ লগত একদম পূৰা হাই হুলস্থুল চলি থাকে কিন্তু আমাৰ ৰাইজৰ যিখিনি দুখীয়া ৰাইজ পাছপৰা ৰাইজ নৈপৰীয়া ৰাইজ তেখেতলোকৰ কাৰণে কিন্তু চৰকাৰ ঘৰৰ মানুহে অকণো চিন্তা নকৰে তো মই সেয়েহে ক'ব বিচাৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক বৰঘৰ পোৱাই দিয়কগৈ আৰু এই বৰঘৰ পোৱাৰ লগে লগে বৰঘৰত থকা ডাঙৰ মানুহসকলে যে আমাৰ এই ভিডিঅ'টো পাওক আৰু এই ভিডিঅ'টো পাই পেলাই আমাৰ ৰাইজৰ উন্নতি কৰক বিশেষ আপোনাৰ স্কুললৈ যোৱা কথা নকয় ল'ৰা ছোৱালীৰ কথা নকয় কিন্তু মেডিকেল যোৱা মানুহৰ কাৰণে কিন্তু বহুতে অসুবিধা আৰু গৰ্ভৱতী মহিলাৰ কাৰণেতো ক'বই নালাগে সেইটো বুজি ল'ব আপোনালোকে নিজে এনেকুৱা পুখুৰী ভয়ংকৰ এনেকুৱা মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে গোটেই ৰাস্তাটো কৰিব নোৱাৰিলোঁ এইটো কাৰণে কেমেৰা যে আৰু মোৰ এটা মোবাইল যে সেইটো কাৰণে কৰিব নোৱাৰিলোঁ যদি কেমেৰা হ'লহেঁতেন নিশ্চয় গোটেই ভিডিঅ'টোৱে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁহেঁতেন কিন্তু দলংখন ইমান সুন্দৰ লাগিছে বেয়াও লগা নাই বাৰু দলংখন ভাল লাগিছে তলৰি ট্ৰেক্টৰ এখনো গৈ আছে বাৰু সেইটো একো ডাঙৰ কথা নহয় আৰু এইখন হৈছে ৰঙা নদী আৰু এই ৰঙা নদী দলং মানে ৰঙা নদীৰ ওপৰতে সিটো পাৰৰ পৰা ইটো পাৰলৈ আহিব পাৰে এটা খুব ধুনীয়া এখন দলং
নিৰ্মাণ কৰি দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ যদি ৰাস্তাটোৰ কাৰণে অকণমান চকু পোৱাই নহয় তাৰ বাবে আৰু ধন্যবাদ দিম আপোনালোকক মানে অশান্তি লাগি গৈছে গম পাইছেনে মটৰচাইকেলে বুলি বাদ দিয়ক যিকোনো গাড়ী আৰু দেখিছে মোৰ ভিডিঅ'টোত গাড়ী চাড়ী অহা যোৱা কৰি আছে বহু হাজাৰ গাঁও আছে হাজাৰখন গাঁও আছে গাঁৱৰ ৰাইজৰ কাৰণে আপোনালোকে অকণমান চকু মেলি চাওক দেই সেইটোকে ক'লোঁ তো ইয়াতে আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো কোনোবা এটা নক'বলগীয়া কথাও কৈছোঁ বা নকৰিবলগীয়া কামো কৰিছোঁ অনুগ্ৰহ কৰি মোক নিজৰ ভাইক পাইন চাগে মাফ কৰিব তো আজিলৈ আহিছোঁ ধন্যবাদ জয় আই অসম